প্ৰকাশ কৰিছিল লয়ছ ভোগিষ্টলে এজাক জোনাকৰ বৰষুণ আৰু সেই একেটা বছৰতে ডিব্ৰুগড়ৰ আমাৰ বিএনডাৰ পোষ্ট নামটোৱে নৈ এখনৰ কথা মনত পেলায় বা টানি লৈ আহে নৈ এখনৰ কাষলৈ আৰু আমাক লৈ আহিছে এই সোৱণশিৰিৰ পাৰলৈ কিতাপখনৰ বিষয়বস্তু উন্মোচনৰ পৰিৱেশ গোটেইখিনি ৰজিতা খাই পৰিছে আৰু এটা সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে আজি ইয়াত কেৱল নৈ নিনাদ নামৰ উপন্যাস উন্মোচনেই হোৱা নাই এই উপন্যাসখনৰ জৰিয়তে এটা গভীৰ বিষয় যিটো আমি অসমবাসীয়ে বিভিন্ন সময়ত সন্মুখীন হৈ আহিছোঁ যিটো আমি বৃহৎ নদীবান্ধ সোৱণশিৰি নদীবান্ধৰ কথা কৈ আহোঁ এটা ডাঙৰ আমাৰ কাৰণে প্ৰত্যাহ্বান সমস্যা গতিকে সেই সমস্যাটোৰে জড়িত বিভিন্ন বিষয় বা এই নদীৰ পাৰৰ যি ইতিহাস সংস্কৃতি সভ্যতা অৰ্থনীতি গোটেই দিশখিনিও এই উপন্যাসখনৰ জৰিয়তে উন্মোচিত হৈছে গতিকে ইমানখিনি কষ্ট কৰি এটা ডাঙৰ ভলিউমৰ এখন উপন্যাস পাঠক সমাজলৈ আগবঢ়াই দিয়াৰ বাবে নিশ্চয়কৈ শিক্ষাজ্যোতি কোঁৱৰ ধন্যবাদৰ পাত্ৰ মই আনুষ্ঠানিকভাৱে তেখেতক অভিনন্দন জনাইছোঁ এইখন গ্ৰন্থৰ বাবে আৰু আশা কৰিম অনাগত দিনতো তেখেতে গভীৰ বিষয়বস্তু লৈ উপন্যাস ৰচনা কৰি যাব 2020 চনতে কোভিড কালত আৰু ফেচবুকৰ অৰ্ধ আকাশ পেজত মই দি আছিলোঁ খণ্ড খণ্ডকৈ তাৰ পাছত 2021 বৰ্ষত ফেচবুকৰ অৰ্ধ আকাশে আয়োজন কৰা মেগা উপন্যাস প্ৰতিযোগিতাত বিশেষভাৱে নিৰ্বাচিত হিচাপে বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তেতিয়াই মই ভাবিলোঁ যে অকণমান উপন্যাসখনৰ প্ৰতি দায়বদ্ধতা বাঢ়িল আৰু মই চিন্তা কৰিলোঁ অকণমান ভাল ধৰণে মই যদি এখন কৰোঁ তেতিয়াহ'লে অলপ ভাল হ'ব আৰু সেইকাৰণে মই সময় ল'লোঁ আৰু যোৱা 5টা বৰ্ষত মই বহুখিনি সংযোজন বিয়োজন কৰি আজি মই গ্ৰন্থখন উন্মোচনৰ বাবে আগবাঢ়িবলৈ আহিছোঁ সোৱণশিৰি নদীকেন্দ্ৰিক এই উপন্যাসখনৰ পটভূমি ধৰি লওক গেৰুকামুখৰ যি আমাৰ নদীবান্ধ লৈ প্ৰতিবাদত মানে আন্দোলন হৈছিল সেই আন্দোলনৰ গতি নৈ গতি মানুহৰ জীৱনৰ গতি এই সকলোখিনিৰ মাজতে এটা সাদৃশ্য আছে অদ্ভুত সংমিশ্ৰণ আছে সেই সংমিশ্ৰণৰ ওপৰতে আমাৰ নৈ নিনাদ নৈ গতি আছে গতি জীৱনৰো গতি আছে কিন্তু ক'ৰবাত কেতিয়াবা থমকি ৰ'ব খোজে সলনি হ'ব খোজে ফুটি সলাই আৰু সেয়াই হৈ পৰে কেতিয়াবা নৈ নিনাদ যে সোৱণশিৰিৰ পাৰৰ জনজীৱনৰ যিটো জীৱন সেই জীৱনটোক লৈ তাই লেখিকাই উপন্যাসখন লিখিছে আৰু উপন্যাসখন অকল নদী পাৰৰ সংস্কৃতি সভ্যতাকে কৰা নাই মানুহৰ জনজীৱনটো আৰু জনজীৱনটো কিন্তু অকল কোনো জনগোষ্ঠী কেন্দ্ৰিক নহয় মধ্যবিত্তৰ পৰিসৰৰ কিছু কথাও সোমাইছে আৰু এই কালি মই লেখিকাৰ লগত ফোনত কথা পাতোঁতে কৈছোঁ তাত দুটা সমান্তৰাল কাহিনী আগবাঢ়ি গৈছে নৈ পাৰৰ কাহিনীও আৰু এজন সাংবাদিকৰ সৈতে সংসাৰ কৰাৰ কাহিনীও আৰু মই আগতেও কৈছোঁ বিভিন্ন অনুষ্ঠানত যে মানুহৰ যেতিয়া এজন লেখকে লিখে তেওঁৰ প্ৰথম উপন্যাসখন আত্মজৈৱনিক হয় সেইটো তেওঁ লেখকজনে ইচ্ছা কৰিলেও সেই বস্তুটোৰ পৰা ওলাই আহিব নোৱাৰে বহুত লেখকৰে সেইটো হয় প্ৰায় 90% লেখকে নিজৰ প্ৰথম লিখাটো আত্মজৈৱনিক ধৰণে লিখে কবিতাটোতো আনকি তেওঁৰ জীৱনৰ প্ৰভাৱ পৰে গল্পৰো পঢ়ে আৰু উপন্যাসতো বহুত হয় অসমৰে যদি 10জন উপন্যাসিক উলিয়াই লয় তেওঁলোকৰ প্ৰথম উপন্যাসখনত আত্মজৈৱনিক এটা চৰিত্ৰ দেখা পাব সেই হিচাপত শিখা কোঁৱৰৰ উপন্যাসখনো এই আত্মজৈৱনিক এটা যেন আছে আৰু তাতে মোৰ এটা কথা ভাল লাগিলে